খেলে দলি যুদ্ধ লব মোৰ পিণ্ড বাতি দধি দুধে ঘৃতে ঘোলে বহাইলে ক গাঙ্গ এহি মতে মহোৎসৱ কৰিলে কহাংগ বস্ত্র অলঙ্কারে নন্দে খোবা কুতুখিলা দিলন্ত তাম্বুল পুষ্প চন্দনে ভূষিলা রামান্নত ভাত পার্থকৰ পুরিলন্ত মন সেইদিনা ধৰি ভৈল গোকুল সম্পন্ন শরীর নিবাসে দশ গুণ গৈল জলি সাক্ষাৎ লক্ষ্মীৰ যিটো ভৈল কি ৰাস্থলী হৰি ৰাম 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 কৃপাৰু বাপা সমস্ত ভগৱন্ত নন্দ উৎসৱ যেতিয়া হৈছে ভগৱন্তৰ মানে জন্মদিন পাতিছে আৰু নন্দ উৎসৱৰ মানে আৰম্ভণি হৈছে গোপীসকলেও ভগৱানক চাবৰ কাৰণে ধুনীয়াকৈ সাজি কাচি আহিছে শিৰত সেন্দুৰ লগাইছে আৰু বিভিন্ন অলংকাৰেৰে অলংকৃত হৈ ভগৱন্তক চাবলৈ আহিছে আৰু সৰু সৰু গোপীসকলে আনন্দ উৎসৱেৰে ভগৱন্তৰ প্ৰেম ভক্তিত ডুবি সুস্থ পুষ্ট গোপীগণক খেলৈ ৰঙক কেৰি হিংসই দধি দুগ্ধ ঘৃতবিলাক এনেকুৱা কৰি যেনেকৈ আমি এই যেতিয়া আমাৰ ৰং খেলা আহে আমাৰ ফাকুৱাত যেনেকৈ আমি ৰং খেলোঁ ঠিক দধি দুগ্ধবিলাকক তেনেকুৱা ধৰণৰ মানুহৰ গাত শিশুসকলে ছটিয়াই দিছে তাৰমানে ইয়াৰ পৰা এটা কথা আমি বুজিব লাগিব যে যিহেতু দধি আৰু দুগ্ধ গাখীৰৰ পৰাই মাখনৰ সৃষ্টি হয় দধিৰ সৃষ্টি হয় এই কথাটো কিন্তু সকলোৱে নাজানে তাক মথিব লাগিব হয়নে বাৰু যেতিয়ালৈকে গাখীৰটোতে দধিও আছে ঘৃত আছে আৰু মাখনো আছে এই তত্ত্বটো আমি কেনেকৈ জানিম বোলে সেই তত্ত্বটো জানিবলৈ হ'লে আমি গাখীৰটোক আমি মথিব লাগিব আৰু নমথাকৈ আমি কিন্তু তাৰ পৰা মাখনো পাব নোৱাৰোঁ দধিও পাব নোৱাৰোঁ ঘৃতও পাব নোৱাৰোঁ সেইকাৰণে আমি ভাগৱতৰ কথাবিলাক যেতিয়া কাণেৰে শুনিছোঁ ইয়াক ঘৰত গৈ কিনি চিন্তন কৰিব লাগিব যে আজি তাঁতি বাপেনো কি ক'লে বা ভকতসকলে পাঠ কৰে পাঠৰ পৰা গৈ কিনি আমি ঘৰত অকণমান চিন্তনো কৰিব লাগিব মনন কৰিব লাগিব এয়াকে কথন আৰু মথন যেতিয়া কৰিম তেতিয়া আত্মতত্ত্ব জ্ঞানবিলাক আমি উপলব্ধি কৰিব পাৰিম দে বাপাসকল তো এতিয়া আমি ভাগৱত শুনিয়ে আছোঁ চুলি পকি গৈছে যদি আমাৰ দেহাৰ পৰা আমি কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ ঈৰ্ষা অসূয়া এইবিলাক যদি আমাৰ নাশ হোৱা নাই তেনেহ'লে আমি বুজিব লাগিব যে আমাৰ শুনাত ক'ৰবাত হ'লেও গণ্ডগোল হৈ আছে বা আমি ব্যাখ্যাকাৰক হওক পাঠকসকল হওক আমি তেওঁলোকক বুজাই দিব পৰাটোও গণ্ডগোল হৈ আছে দে বাপাসকল সেইকাৰণে এখন পবিত্ৰ হৃদয় এখন পবিত্ৰ আচৰণ আৰু এখন পবিত্ৰ নিজৰ চৰিত্ৰ পবিত্ৰ কৰা ভক্তসকলৰ যোগেদি ঈশ্বৰৰ কথা যদি চিন্তন কৰা হয় তেতিয়া সমাজখনো নিকা হৈ যায় আৰু শ্ৰোতাসকল তাৰ পৰা উপকৃত হয় শুনাজন দেই বাপ লাগিলে সেইজন চাণ্ডালেই হওক যদি এজন মহাত্মা যিজন ভগৱত ভক্তিত
আলোড়ন হৈ থাকে, তেওঁৰ পৰা যদি আমি কথাবিলাক শুনি চিন্তন কৰোঁ বা মনন কৰোঁ বা ধ্যান কৰোঁ, তেতিয়া আমাৰ সেই কথাবিলাক অমৃত নিচিনা হৈ যায়। আৰু আমি যদি আমাৰ আচৰণত যদি এইটো নঘটে, আমি আৰু কথাবিলাক আমি শুদ্ধভাৱেই কওঁ, কথাটো বহুত আছে, পৃথিৱীৰ ব্ৰহ্মাণ্ডৰ কথা আছে, শাস্ত্ৰৰ কথা আছে, কিন্তু কথাবিলাক আমি ক'লেও নহ'ব, আমাৰ জীৱনত আমি সেই কথাবিলাক অনুকৰণ কৰিব লাগিব, খটাব লাগিব, হয়নে বাৰু? আৰু যদি আমি কথাবিলাক নখটাওঁ, ইয়াত কৈ গ'লোঁ, আমাৰ জীৱনত যদি আমি এই কথাবিলাক যদি আমি আনিব পাৰোঁ, মানে 100 ভাগৰ ভিতৰত 10% যদি আমি আনিব পাৰোঁ, তেতিয়া এনেকুৱা কৰি কৰি লাহে লাহে আমাৰ ভক্তিটো বাঢ়ি যাব। তাৰমানে ভক্তিটো আচৰণত আহিব লাগিব দেই বাপাসকল। বোলে ইয়াত আমি বৰ ধুনীয়াকৈ বোলে বিনম্ৰভাৱেৰে জানু পাৰি পাৰি আঁঠু ল'লোঁ, মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ গালোঁ, ভকতে মোৰ প্ৰাণ বুলি গালোঁ। কিন্তু সেইখিনিত গৈ কিনি যদি ভকতে কিবা এটা বিচৰাত আমাৰ টিকিচকৈ যদি খং উঠি গ'ল, তেনেহ'লে হৰি, আমাৰ প্ৰফুল্ল বাপক যদি বোলে বাপ পটককৈ যদি কওঁ, বাপ আপুনি বোলে অহাকালি নামঘৰত অলপ সোনকালে আহিব লাগিব, বাপে যদি কৈ দিয়ে, ইয়াৰ পৰা ওলাই গ'ল, কথাবিলাক শুনিলে বৰ ধুনীয়াকৈ, ওলাই গৈ বাপক আমি ক'লোঁ, বাপ বোলে আপুনি কালি নামঘৰত অলপ সোনকালে আহিবচোন, অকণমান আপোনাৰ বিশেষ কাম এটা, ভক্তিৰ কাম এটা দিয়া হ'ব। বাপে যদি একদম খঙাই যায়, তেতিয়া ইয়াত শুনাটো হৰি ৰাম হৈ যাব, মানে কোনো কাম নহ'ল। সেইকাৰণে আমি বাপক আমি যদি ক্ৰোধেৰে যদি আমি কথাটো কৈ দিলোঁ, কিন্তু সেই কথাটো যদি একেবাৰে সহনশীলতাৰে আমি যদি কওঁ যে বাপ অহাকালি কিন্তু আমি আহিব নোৱাৰোঁ, যিহেতু মোৰ অকণমান কৰ্মব্যস্ততা আছে, গতিকে আমি বেলেগ এটা দিনত আপুনি দায়িত্বটো দিলে অকণমান ভাল পালোঁহেঁতেন, এনেকুৱা ভাৱনাৰো যদি আমি কথাটো ক'লোঁ, তেতিয়া কি হ'ব, ভকতজনৰ এই যে শ্ৰৱণ কৰি গ'ল, ঈশ্বৰৰ চিন্তন কৰি গ'ল, সেই আচৰণত সেইটো ঘটিল। আৰু যদি বাপে পোনেই মানে পটককৈ খঙাই যায়, তেতিয়া আৰু প্ৰফুল্ল বাপ আৰু হৰি ৰাম। বাপক আমি সুহিদৰ কাৰণে কৈছোঁ, তেওঁ মোক বেয়াও নাপায় বাৰু, কথাটো বাৰে বাৰে তেওঁৰ নামটো লৈছোঁ, বাপে ভাবিব বোলে তাতি বাপে মোকেই টাৰ্গেট কৰি ল'লে, সেইটো নহয় আচলতে, মোৰ সুহিদ, মোৰ মানে বান্ধৱ, মোৰ পিতৃস্বৰূপ, সেইকাৰণে মই তেওঁক মানে যিকোনো কথা ক'লেও তেওঁ বেয়া নাপায়, সেইকাৰণে আমি তেওঁক কৈছোঁ কথাটো। নন্দৰ নয়নৰ নিৰঝৰে আপোনখনে নিয়া বসাইলা সাদৰে, কুশল কথা কৰি সতকাৰ, বসুদেৱ কুশল কহিলা আপোনাৰ, আনন্দটো পুছিলা পাছে গৃহৰ কাহিনী, উপজিল শুনিল তোমাৰ পুত্ৰ খানি, কিনো মোৰ আনন্দ মিলিল